हेलो गाइस मैं आपनालोকক माने रानिंगर ऊपर केटामान कथा कब ओलाइছোঁ जितु कथा माने आपनालोके नेमानिले माने बहुत पस्ताब पारे जितु मैं माने मोर लगरे पस्ताइছে बा मो पस्ताइছোঁ प्रथमबार इंटरव्यूत सेकेंड बार मोर ভাল হৈছে प्रथम बार माने मोर माने हे मिस्टेकटोर कारणे मो फेल मारिছোঁ আৰু सेकेंड बार मैं तेनेको माने प्रथम बार जितु इंटरव्यू আছিল हेबार फेल मारिছোঁ सेकेंड बार पास কৰিছোঁ जितु आपनालोके नेमानिले हयतो आपनालोকৰ प्रब्लेम হ'ব পাৰে रानिंग ग्राउंडत माने जितु माने कब ओलाइছোঁ মই এটা বৰ্তমান আপোনালোকে যেটো রানিং গ্রাউন্ড হয় রানিং গ্রাউন্ডৰ সদায় আপোনালোকে সাইডে সাইডে দৌৰিব যেটো মানে আপোনাৰ গ্রাউন্ড হয় না গ্রাউন্ডটো সদায় মানে যিমান ওচৰ হ'ব আপোনালোকে যিমান সাইডে সাইডে দৌৰিব তিমান আপোনালোকৰ ডিসটেন্সটো কমি যায় হেতু কাৰণে আপোনালোকৰ প্ৰফিট হয় আৰু আপোনালোকৰ টাইমিংটো কভাৰ কৰোতে সহজ হয় হেতু কাৰণে আপোনালোক হে কথাটো কলো আৰু তিনটা চাৰিটা নিয়ম কম আপোনালোকে এটো শুনি লব যেটো কইলে আপোনালোকৰ হয়তো বহুত মাৰ্ক আপোনালোকে লব পাৰিব ৰানিংত আপোনালোকৰ সেকেন্ডটো হল আপোনালোকে যেটো আপোনালোকে ৰানিং কৰে বা 8 পাক হওক বা 12 পাক বা 16 পাকে হওক আপোনালোকে মানে কি ৰানিং কৰি থকা টাইমত আপোনালোকে পাকটো পাহৰি যাব পাৰে সেই কাৰণে আপোনালোকে পাৰিলে সদাল যে পাক ৰানিং হয় হে পাক খিলগুটি লব বা যিকোনো বা কাঠৰ কিবা এনেকুৱা যে পাক ৰানিং হয় 8 পাক ৰানিং হলে 8 ডাল লব বা 10 পাক ৰানিং হলে 10 ডাল লব তেতিয়া মানে আপোনালোকৰ মানে কি হয় রানিং তো মানে কি পাহৰি যোৱা নহয় মই হে তেনেকৈ প্ৰথমবাৰ মানে মই 13 পাক দৌৰি আমাৰ 14 পাক নে 16 পাক হৈছিলে মানে 15 পাক দৌৰি আৰু এপাক থাকি গল মই ভাবিলো কমপ্লিট হল বুলি মই বহি আছো পিছত চাইছো দেখোন মই ফেল তাৰ পিছতহে মই গম পাইছো যে মোৰ টাইমিং ঠিকে আছিল কিন্তু মানে কি আপোনালোকৰ মোৰ পাকটো ভুল হৈ গল সেইকাৰণে এটো আপোনালোকক মই সচেতনতা জনাই দিলো মানে যেটো মানে আপোনালোকক কলো আপোনালোকে পাৰিলে যে পাক হয় হে পাক মানে আপুনি খিলগুটি বা কাঠৰ যিকোনো সামগ্ৰী এটা সৰু সৰু অকমানকৈ লৈ যাব তেতিয়া আপোনালোকে প্ৰতিটো পাকতে এটা এটাকৈ পেলাই যাব তেতিয়া আপোনালোকৰ প্ৰবলেম নহয় কেতিয়াও আৰু মানে কি বুলি কয় পাকো খেলি মেলি নহয় কাৰণ ৰানিং কৰি থকা সময়ত মাইন্ডটো আপোনালোকৰ সঠিকভাৱে নচলে মানে ব্ৰেইনটো সঠিকভাৱে নচলে আপোনালোকে পাহৰি যোৱা হয় আপোনালোকে 9 পাককে 10 পাক হল বুলি তেনেকৈ মানে ভাবিবলগীয়া হৈ যায় আৰু সদায় গ্ৰাউণ্ডত দৌৰা আগতে আপোনালোকে চাই লব গ্ৰাউণ্ডখন কেনেকুৱা আপোনালোকে গম পাবই দুদিন মানৰ আগতে গৈ গ্ৰাউণ্ডখন চাই আহিব যে শিলগুটি আছে নে কি আছে শিলগুটি থাকিলে জোতা লৈ দৌৰিব যদি শিলগুটি নাথাকে গ্ৰাউণ্ডখন বুলে ক্লিয়াৰ তেতিয়া আপোনালোকে পাৰিলে খালি ভৰিয়ে দৌৰিবলৈ চেষ্টা কৰিব কাৰণ খালি ভৰিয়ে দৌৰিলে আপোনালোকৰ টাইমিংটো আৰু এডভান্স হৈ যায় আপোনালোকক আৰু খুব বেছি 10 সেকেন্ড হলেও আপোনালোকে আগত সোমাব পাৰিব যদি আপোনালোকে জোতা পিন্ধি নদৌৰে জোতা পিন্ধি দৌৰিলে অলপ মানে লেট হয় আৰু ভাগৰো বেছি লাগে আৰু আপোনালোকে লং জাম্প মাৰিব সময়ত এটা ধ্যান দিবলগীয়া কথা মানে আপোনালোকে লং জাম্প যেটো মাৰে আপোনালোকে প্ৰথমৰ পৰাই পিকআপটো দি নাহিব প্ৰথমতে স্পিড দি নাহিব স্পিড দি আহিলে কি হয় উচৰত আপোনালোকে স্লো হৈ যায় উচৰত যেতিয়ালৈকে আপোনালোকে স্লো হৈ যাব না তেতিয়া আপোনালোকৰ লং জাম্পত এক্সিলেন্ট মাৰিব নোৱাৰিব তো সেই কাৰণে আপোনালোকে কি কৰিব প্ৰথম অলপ স্লো আহিব যেতিয়া মানে জুনডাল চিন থাকিব চিনডালৰ ওচৰ পোৱাৰ লগে লগে পুৰা স্পিডত দিব আৰু চিনডাল ক্ৰছ নকৰিব কাৰণ ক্ৰছ কৰিলে আপোনালোকৰ মানে ফাউল হ'ব চিনডাল ক্ৰছ কৰাৰ লগে লগে সো চিনডাল ক্ৰছ নকৰিব আৰু 4 নম্বৰ কথাটো হল আপোনালোকে যেতিয়া দৌৰি থাকিব দৌৰি থাকোতে আপোনালোকৰ বুকুত এখন জিপিএছ লগাই দিব জিপিএছখন আপোনালোকৰ যোনটো আপোনাৰ গেট থাকে গেটত জিপিএছটো মানে আপোনালোকৰ কানেক্ট কৰে যেটো আপোনালোকে জিপিএছটো ওচৰ পালে আপোনাৰ হাত সাত বুকুত বা তেনেকৈ দি নাথাকিব কাৰণ জিপিএছত মানে মুঠা হৈ যাব সেইকাৰণে জিপিএছটো ওচৰ পোৱাৰ লগে লগে অলপ বুকুখন আগুৱাই পেনে দিব তেতিয়া মানে কি জিপিএছত ধুনীয়াকৈ উঠা যাব নহলে আপোনালোকৰ জিপিএছৰ কেতিয়াবা কাউন্ট নহবও পাৰে আপোনালোকৰ বুকুৱে চুকুৱে হাত দি গলে মানে কি বুলি কয় জিপিএছনৰ আগত ধৰিলো হেৰি আপোনালোকে কিবা মানে হাত সাত দি গলে সেইকাৰণে আপোনালোকক মই সচেতনতাটো জনাই থৈছো কাৰণ আপোনালোকৰ যে তেনেকুৱা মিস্টেক নহয় যিকোনো মানে আৰু আপোনালোকে ভালে ভালে ইন্টাৰভিউটো দিব পাৰে মই তাকে ভাবি আছো সোনকালে ভালে ভালে ইন্টাৰভিউ দিয়ক চাকৰি লওক চৰকাৰে ইমান ধুনীয়া ধুনীয়া সুবিধা দি আছে সো আসাম পুলিচত সোমাবৰ কাৰণে আৰু তাৰ বাহিৰে আপোনালোকক মই তোন আগৰ পৰাই কৈছো এডমিট আহিলে মই আপোনালোকক গ্ৰাউণ্ড ৰেডি হ'ব গ্ৰাউণ্ড ৰেডি হোৱাৰ লগে লগে গ্ৰাউণ্ড ৰেডি হোৱা খবৰ পোৱা মানে মই আপোনালোকক ভিডিঅ' কৰি দেখাম লাগে আপোনালোকে বিলিভ নকৰিব পাৰে মই আপোনালোকক আমাৰ যিখন গ্ৰাউণ্ড আছে তাতে গ্ৰাউণ্ডতে ইন্টাৰভিউ হয় আৰু মই গ্ৰাউণ্ড ৰেডি হোৱাৰ লগে লগে আপোনালোকক মই ভিডিঅ' কৰি দেখাম আপোনালোকক মই সেইটো কথা আগতেই কৈ থৈছো যে গ্ৰাউণ্ড যোনদিনাখন ৰেডি হ'ব না আপোনালোকে মোক চেনেলৰ লগত জড়িত হৈ থাকিব মই আপোনালোকক গ্ৰাউণ্ড ৰেডি হোৱাৰ লগে লগে মই ডাইৰেক্ট আপোনালোকক ভিডিঅ' সতি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যদি আপোনালোকে বিলিভ নকৰে আৰু মই তাকে কলো আৰু এবাৰটোন গম পাইছে দিনক দিনে আপোনালোকৰ প্ৰিপাৰেচন বিলাক মানে কি হাৰ্ড কৰিবলগীয়া হৈ গৈ আছে কাৰণ আপোনালোকৰ কম্পিটিশন বাঢ়িছে মানে আজিকালি যুগত কম্পিটিশনৰ কথা জানি সেইকাৰণে আপোনালোকে ৰানিং লং জাম্প চিন আপ এইবোৰ সদায় প্ৰেক্টিছ কৰি থাকিব কাৰণ ইন্টাৰভিউ 100% হ'ব যদি আপোনালোকে এতিয়া বৰ্তমান কষ্ট কৰে ন আপোনালোকে 2024ত আপোনালোকে সফলতাৰ মুখখন দেখিব পাব আৰু যদি ভাবে বোলে যে পিছত কষ্ট কৰিম এডমিট আহা দেৰি হ'ব হেতু নাভাবিব কাৰণ আপোনালোকে এতিয়া কষ্ট কৰি থকা ফলটো আপোনালোকে 2024ত কৈছে আমাৰ হেমন্ত ছাৰ মামা যি আমাৰ
CM হয় CM ছাৰে কৈছে যে 2024 চবকে এপইণ্টমেণ্ট দিব। চ' সেইকাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰক, কেতিয়াও হাৰ নেমানিব, নেভাৰ গিভ আপ। মই আপোনালোকৰ ফালৰ পৰা মই আপোনালোকক পূৰা আপোনালোকৰ লগত সদায় আছোঁ। আপোনালোকে খালি ভালদৰে প্ৰিপেৰেশ্যন কৰক আৰু মোৰ ছাবস্ক্ৰাইবাৰ যেন চবেই চাকৰি পায় মই তাক কামনা কৰিলোঁ। থেংক ইউ।